নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ গৰ্ভৱতী মহিলাসকললৈ আজি মই ক'ব বিচাৰিছোঁ গৰ্ভ অৱস্থাত শিশু এটা মাকৰ গৰ্ভত কিমান দিন থাকে। এটা শিশু মাকৰ গৰ্ভত 270 দিন থাকে আৰু শিশুটোৰ সম্পূৰ্ণ দায়িত্ব পৰিয়ালে ল'ব পৰা সময়খিনি 2 বছৰলৈকে। গতিকে আজি মই ক'ব বিচাৰিছোঁ যে শিশু এটা যদি এই 2 বছৰত সম্পূৰ্ণ সুস্থ হ'ব লাগে আৰু শাৰীৰিক মানসিক চব ফালেদি, তেতিয়াহ'লে গোটেই পৰিয়ালটোৰ কি কাম থাকে। এটা শিশু অতি কমেও 4বাৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে প্ৰথম জন্মৰ পিছৰ পৰা, আৰু 6 মাহৰ লগে লগে শিশুটোক মাকৰ দুগ্ধপান ঠিকমতে কৰাব লাগে। অতি কমেও 4বাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও গৰ্ভস্থ আৰু মাতৃগৰাকী পান কৰাৰ সময়ত কেলছিয়াম আৰু আইৰণযুক্ত খাদ্য টেবলেট প্ৰদান কৰিব লাগে। অৰ্থাৎ পৰিয়ালে গুৰুত্ব দিব লাগে যে মাকগৰাকী খাইছে নে খোৱা নাই, সেইখিনি মনোযোগ দিব লাগে। আৰু চিকিৎসালয়ৰ প্ৰসৱৰ ব্যৱস্থাটো ঘৰত নহয়, একচুৱেলি পৰিয়ালৰ সেইটো সতৰ্ক হ'ব লাগে যে যাতে ঘৰত প্ৰসৱটো নহয়। শিশুৰ জন্মৰ 1 ঘণ্টাৰ ভিতৰতে মাতৃৰ দুগ্ধপান, অৰ্থাৎ শিশুটোৱে যেনে মাকৰ কলষ্টম গোটা গাখীৰখিনি খাব পাৰে, তাৰ প্ৰতি পৰিয়ালৰ সকলোৱে নজৰ দিব লাগে। আৰু 6 মাহৰ পিছত 6 মাহৰ পিছতে মাতৃ দুগ্ধৰ লগতে পৰিপূৰক আহাৰৰো ব্যৱস্থা কৰিব লাগে। সেইটো কথাও আমাৰ পৰিয়ালৰ তৰফৰ পৰা মনোযোগ দিব লাগে। কাৰণ মাতৃগৰাকী প্ৰথমতেতো কিশোৰী থাকে, কিশোৰীৰ পৰা প্ৰথম বাচ্চা জন্ম দিয়াৰ সময়ত এইবিলাক হয়তো মাকগৰাকী বুজি নাপাবও পাৰে। সেইটো কাৰণে আমাৰ ওতঃপ্ৰোতভাৱে এই মাতৃগৰাকীৰ লগত আমাৰ এই শিশুটো ডাঙৰ কৰাৰ সময়ত 2 বছৰলৈকে মানে পৰিয়ালটো এই মাকগৰাকীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিব লাগে। আৰু এইখিনি সময় হ'ল প্ৰসৱৰ পিছৰ সময়টোৱে, যাতে শিশুটোৱে মাকৰ সেই গোটা আহাৰ কলষ্টমখিনি পাই লগে লগে গাখীৰখিনি খুৱাব পাৰে শিশুটোক। সেইটো আমাৰ পৰিয়ালে মানে মনোযোগ দিব লাগে, যত্ন ল'ব লাগে শিশুটোৰ। সেইটোৱে আৰু কথা। ছেকেণ্ড কথা হ'ল কি, আমাৰ যিটো মানে ভেকচিন হয়, সেই ভেকচিনখিনি নিয়মিতভাৱে দিব লাগে শিশুটোৱে যাতে পায়। তাৰপাছত আমাৰ 6 মাহ মাকৰ গাখীৰ খোৱাৰ প্ৰতিও লক্ষ্য ৰাখিব এইকাৰণে লাগে যে মাকগৰাকী যাতে ভাল খাদ্য খাব পাৰে, আৰু সেই খাদ্যৰ অনুসৰি মাকৰ গাখীৰটো শিশুটোৱে খাব। সেইমতে মাকগৰাকীৰ যত্ন ল'ব লাগে 6 মাহলৈকে, আৰু শিশুটোক 6 মাহলৈকে মাকৰ গাখীৰৰ বাহিৰে একো বস্তুৱে দিব নালাগে। আৰু 6 মাহ গাখীৰ দিয়াৰ পাছত শিশুটোক আমাৰ ওপৰৰ আহাৰ দিব লাগে। সেইটো আমাৰ পৰিয়ালৰ দৃষ্টিগোচৰ হ'ব লাগে। তেতিয়াহে এটা বাচ্চা সম্পূৰ্ণ পৰিয়ালটোৰ মানে মনোযোগৰ ভিত্তিতে মানে সুস্থ শিশু হ'ব, সম্পূৰ্ণ হ'ব। আৰু এইখিনি দায়িত্ব অকল মাকগৰাকীয়ে ল'ব নোৱাৰে। সেইবাবে মই এই ভিডিঅ'টো আপোনালোকক আজি অৱগত কৰিছোঁ। আমাৰ গৰ্ভৱতী মহিলাসকলৰ লগতো উপৰিও পৰিয়ালটোৱে যাতে এই মাতৃগৰাকীক মানে দায়িত্ব ল'ব লাগে, সেইটো কথা মই আপোনালোকক অৱগত কৰিছোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।